মিনিস্টার সহি মাঙ্গদে মিনিস্টার বিনা আমি কোন কাম করে পারবো বলা পয়লা পুত্র নিজ দেওয়া সব কই আমি ছাড় দেখি ঠিক আছে হালা না কর মিনিস্টার কি করে খালি হালা করলে না হালা করলে না এটা কোশিশ কর বহুত দুখৰ বিষয় যোৱাকালি প্ৰায় 6:30মান বজাত ছোৱালী এজনী আমাৰ ওচৰৰে লাইনৰে 15 বছৰ হৈছিলে ছোৱালীজনী 15 বছৰীয়া ছোৱালী আছিলে তাই দোকানৰ পৰা আহি আছিলে কিজানি দোকানৰ পৰা আহি থাকোঁতে দুজন ল'ৰা বাইক লৈ সেইফালৰ পৰা আহি খুন্দা মাৰি কিনি মানে বাইকো পৰিলে কিন্তু ল'ৰাকেইটা পলাই গ'ল আৰু তেনেকৈ মানে দেখিব পোৱা গ'ল যে খৰধৰ কৰি কিনি ছোৱালীজনীক পালে কি অলপ দুখ পালে বুলি কিনি তাইক মানে হস্পিটেললৈ নিয়া হ'ল অলপ দেৰি পাছতে প্ৰায় 8টামান বজাত খবৰ আহিছে কি ছোৱালীজনী নাইকিয়া তেনেকৈ কালি ল'ৰাবিলাকে চব ওলাই আহিলে মহিলা ওলাই আহিলে পূৰা পথ ৰাস্তা বন্ধ কৰিবলৈ ওলাই আহিলে প্ৰশাসনেও কিবা এটা কালিৰ পৰা একো ৰেছপন্স দিয়া নাই প্ৰশাসনেও কালি এবাৰো খবৰ নল'লে আজিও ৰাতিপুৱাৰ পৰা গোটেই মানুহ ইয়াত আছে কিন্তু তথাপিও আহি কিনি খবৰ লোৱা নাই যেতিয়া মানুহে ৰাস্তা বন্ধ কৰিব ল'লে প্ৰশাসনে তেতিয়া আহি কিনি সোধ কৰিছে তাৰপাছত মেজিষ্ট্ৰেটো আহিছে এডিশ্যনেল ছাৰো আহিছিলে ৰমৰীয়া থানা অচিও আহিছিলে তাৰপাছত ইয়াত যিকেইটা হ'ল এটা হিচাপত কিছুমান কথা চাওক প্ৰথম কথা হৈ গ'ল ল'ৰাটোৰ মই শুনামতে লাইচেঞ্চ নাই এতিয়া সেইটো হিচাপত এতিয়া প্ৰশাসনে বা আমাৰ আইনে সেইটো হিচাপত কি ব্যৱস্থা লয় সেইটো বিষয়ে আমি আমাৰ মানুহবিলাকে সেইটোৱে জানিব বিচাৰিছোঁ কেলৈ কি সেইটো দণ্ডনীয় অপৰাধ উইদাউট লাইচেঞ্চ আৰু উইদাউট লাইচেঞ্চ চলাই মেলি এজনী যুৱতী পথ দুৰ্ঘটনাত মানে মৃত্যু হৈছে তো প্ৰশাসনে তাৰপাছত আমাৰ ইয়াত স্পীড ব্ৰেকাৰৰ কিছুমান কথা আছে ইমান ডাঙৰ ৰাস্তাত যদি এনেকৈ লাইন আছে স্কুল আছে তেনেকৈ স্পীড ব্ৰেকাৰবিলাক দিব লাগে স্পীড ব্ৰেকাৰো ব্যৱস্থা কৰা নাই তেনেকৈ আমি প্ৰশাসনক চবে আমাৰ ৰাইজে যেনেকৈ সিদ্ধান্তবিলাক লয় সেইটো হিচাপতে মানে আমিও এওঁলোকৰ সমৰ্থন কৰিছোঁ বাইকখন ধৰিছে নেকি বাইকখন আৰক্ষীয়ে ধৰিছোঁ বুলি কৈছে কিন্তু এতিয়া বাইকখনৰ কোনো খবৰ নাইকিয়া ল'ৰাটোক কালি ৰাতি এৰেষ্ট কৰিছোঁ বুলি কিনি ক'লে ৰমৰীয়া থানা অচি জিতেন বৰা ছাৰে এতিয়া আপোনালোকে প্ৰতিবাদ কৰিলে ক্ষতিপূৰণ বিচাৰিছে নেকি চাওক ক্ষতিপূৰণটোতো দিবই লাগিব যদি লাইচেঞ্চ নাই তো MSCT ক্লেইমো নহ'ব গভৰ্ণমেণ্ট ফালৰ পৰা একো কিবা এটা স্কিমো নাপাব বা কিবা এটা তেনেকৈ ধৰণৰ একো দিব পৰা নাযাব তো আৰু এটা কথা তেওঁলোকৰ যদি ল'ৰাই যদি এক্সিডেণ্ট কৰি গৈছে ঠিক আছে পলাইছে মই মানিছোঁ ল'ৰাই এৰেষ্ট কৰিছে তেখেতলোকৰ পৰিয়ালবৰ্গই আহি কিনে ইয়াত খবৰ ল'ব লাগিছিলে কি এনেকৈ আমাৰ ল'ৰাই ভুল কৰি গ'লগৈ আমি এতিয়া কেনেকৈ কি মিলাব লাগে অলপ মিলা প্ৰীতিত আহিব লাগে আমি সেইটোৱে বিচাৰিছোঁ যে সেইটো তদন্ত কৰি ভালকৈ ল'ৰাটো অলপ শাস্তি পাব লাগে যিহেতু উইদাউট লাইচেঞ্চ আছিলে আৰু যি ক্ষতিপূৰ্ণ হওক সেইটো আমাৰ দাবী আছে আমাৰ ৰাইজৰ দাবী আছে যে সেইটো আমাৰ এই 15 বছৰীয়া ছোৱালী যাৰ মানে কোনোৱে নাই তাৰ ভিনীয়েক সিহঁতি তাক পুহিছিলে আৰু পুহি কিনি তেনেকৈ থৈছিলে কিবা এটা ক্ষতিপূৰ্ণ পাব লাগে আৰু এওঁলোকৰ ঘৰৰ পৰিয়ালৰ মানুহক মই কৈছোঁ যে আহি কিনি ইয়াত আলোচনা অলপ কৰিব লাগে কি কৰিলে ভাল হ'ব ইয়াত ঘটনা ঘটিলে ছোৱালীজনী মানে দোকানলৈ গৈছিলে দোকানৰ পৰা আহি থাকোঁতে ছোৱালীজনীক বাইকে খুন্দা মাৰি
দিলে। তাৰপিছত ছোৱালীজনী ইয়াত পৰি আছিলে, কোনো উঠাই নিয়া নাই ছোৱালীজনীক। তাৰপিছত ল'ৰাটোক, যোনটো বাইকত মৰা ল'ৰাটো আমাৰ ইয়াৰে ল'ৰা, উঠাই তাক ডক্টৰৰ ওচৰত লৈও গ'ল, ড্ৰেছিং চেছিঙো কৰাই দিলে। তাৰপিছত আমাৰ ছোৱালীজনী পাছত চাইছোঁ আমি, ছোৱালীজনী মানে পূৰা দুখ পালে। তাৰপিছত হৈ গ'ল। তাৰপিছত চাইছোঁ ছোৱালীজনীক মেডিকেল নিওঁতে 1 ঘণ্টা 1.5 ঘণ্টা ভিতৰত মৰি থাকিলে। তাৰপিছত আমি পুলিচক খবৰ কৰিলোঁ, VDPক খবৰ কৰিলোঁ, VDPয়ে পুলিচক ফোন কৰিছে, ময়ো নিজে ফোন কৰিছোঁ। তাৰপিছত পুলিচ অহা নাই, পুলিচ প্ৰশাসন অহা নাই। আইনমতে আমি মাতি আছোঁ, পুলিচ প্ৰশাসন অহা নাই। আমি ৰাতিপুৱা 9টালৈকে চাইছোঁ, অহা নাই পুলিচে। আৰু ৰাতি যেতিয়া আমাৰ পাব্লিকে যেতিয়া উঠি পিনে গোটেই গাঁৱৰ মানুহ গৈছে গাঁৱত, তেতিয়া পুলিচ প্ৰশাসনে সেই গাড়ীখিনি ৰখাব পাৰিলে। মানে আমাৰ ইয়াত যে ছোৱালীজনী ডেথ হ'ল, যে সেই ছোৱালীজনী এক্সিডেণ্ট হৈ পৰিলে, যে সেই ছোৱালীজনীৰ কাৰণে পুলিচ প্ৰশাসন নাহিলে। তো সেইটো কাৰণে আমি মানে বেয়া দুখ লাগিলে। কেলে যোনজনে মৰি গ'ল সিয়াৰ পাছত পুলিচ নাই, আইন নাই। আৰু যোনজনে মৰি যোৱা নাই সেইজনৰ কাৰণে পূৰা মানে চিকিউৰিটি দিছে, গাৰ্ড দিছে। সেনেকৈতো হ'ব নালাগে ন। তাৰপিছত কি হ'ল, আমি যেতিয়া ৰাস্তা ব্লক কৰিলোঁ বুলি পুলিচ প্ৰশাসন আহিলে। যদি আজি আইনমতে যদি আমি ৰাস্তাখন বন্ধ নকৰিলোহেঁতেন, তেতিয়া পুলিচ প্ৰশাসন নাহিলে হয়। আৰু আজি ন্যায় নাপালোঁ হয়। আমাক খালি ন্যায় লাগে, ছোৱালীজনীক ন্যায় লাগে। আমি সেইটোৱে জানো, আমি মহিলা ফালৰ পৰা ন্যায় লাগে, আমি আৰু একো নকওঁ।